আত্মনিৰ্ভৰ আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু মাৰ্চ মাহত আত্মনিৰ্ভৰ আঁচনিৰ এপ্লিকেশ্যন আৰম্ভ হোৱাৰ কথা আছিল। এতিয়া আত্মনিৰ্ভৰ আঁচনিৰ এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনি 1.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব। এতিয়া কোনসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব, কোনসকলে লাভ নকৰিব আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, এতিয়া কিন্তু আৰু এটা আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্ট মুকলি হৈ যাব। এতিয়া কোন ডিষ্ট্ৰিক্টত কিমান তাৰিখে আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টটো মুকলি হ'ব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিহেতু আজি আত্মনিৰ্ভৰ আঁচনি 3.0 গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিহেতু মাৰ্চ মাহৰ 1 তাৰিখে আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন আৰম্ভ হোৱাৰ কথা আছিল, কিন্তু বহুতে কমেণ্ট কৰিছে যে আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন কেতিয়া আৰম্ভ হৈ যাব। আপোনালোকে যদি এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, আপোনালোকৰ নামটো ভেৰিফাই হোৱা নাই বা আপোনালোকৰ নামটো চেংচন হোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন কৰিব পাৰিব। যিহেতু মাৰ্চ মাহৰ 1 তাৰিখে আত্মনিৰ্ভৰ আঁচনিৰ এপ্লিকেশ্যন আৰম্ভ হোৱাৰ কথা আছিল, কিন্তু এতিয়ালৈকে আত্মনিৰ্ভৰ আঁচনিৰ নতুনকৈ এপ্লিকেশ্যন ষ্টাৰ্ট হোৱাৰ কোনো এতিয়াও আপডেট নিউজ অহা নাই যে কিমান তাৰিখে আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব বা কোনসকল লোকে আবেদন কৰিব, এতিয়া কোনো আপডেট অহা নাই। অতি সোনকালে কিন্তু আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যনৰ আপডেট হৈ যাব। যেতিয়া আপডেটটো আহি যাব, মই আপোনালোকক জনাই দিম যে কেনেকুৱাকৈ আপোনালোকে আবেদন কৰিব লাগিব আৰু কিমান তাৰিখৰ পৰা আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন ষ্টাৰ্ট হৈ যাব। যিহেতু আজি আৰু এটা আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ 1.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, আজি কিন্তু সেইসকলৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু 11 মাৰ্চৰ পৰা আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন বিতৰণৰ কাম আৰম্ভ হৈ যাব। যিসকলে আত্মনিৰ্ভৰ আঁচনি 1.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে 11 মাৰ্চৰ পৰা আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব। এতিয়া কোনসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব, যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ 1 কিস্তিৰ ধন লাভ কৰি যিকোনো এটা বিজনেছ কৰি আছে, সেইসকলে কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব। আৰু যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰি আপোনালোকে একো বিজনেছ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ নকৰিব। আজি আত্মনিৰ্ভৰ আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল। 11 মাৰ্চৰ পৰা কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ কিস্তিৰ ধন বিতৰণৰ কাম আৰম্ভ হৈ যাব। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, এতিয়া কিন্তু আৰু এটা আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্ট মুকলি হোৱাৰ কথা আছিল, কিন্তু এতিয়ালৈকে সকলো ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্টটো পাব্লিছ হোৱা নাই বা ছেকেণ্ড লিষ্টটো অহা নাই। এতিয়া কিন্তু ছেকেণ্ড লিষ্টটো পাব্লিছ হোৱাৰ কোনো আপডেট অহা নাই। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছিল, যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম আহিছে, সেইসকলে যিহেতু ধন লাভ কৰিলে, এতিয়া কিন্তু আৰু এটা ছেকেণ্ড লিষ্ট মুকলি হোৱাৰ কথা আছিল, কিন্তু এতিয়াও ছেকেণ্ড লিষ্টটো যে পাব্লিছ হ'ব, এতিয়া কিন্তু কোনো আপডেট অহা নাই। যেতিয়া আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ কিস্তিৰ ধন বিতৰণৰ কাম সম্পূৰ্ণ হৈ যাব, এতিয়া কিন্তু ছেকেণ্ড লিষ্টটো আহিব পাৰে। এতিয়া কিন্তু ছেকেণ্ড লিষ্টটো অহাৰ কোনো আপডেট অহা নাই। যিহেতু মাৰ্চ মাহৰ ভিতৰতে আত্মনিৰ্ভৰ আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। এতিয়া কিমান তাৰিখে আত্মনিৰ্ভৰ আঁচনি 3.0 নতুনকৈ আৰু
এপ্লিকেশ্যন আৰম্ভ হৈ যাব আপোনাৰ কি ডকুমেণ্ট লাগিব যেতিয়া আপডেট আহি যাব মই আপোনালোকক সকলোৰে আগত আপডেট দি দিম সেইকাৰণে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন ভিডিঅ' পাবলৈ হ'লে এই মাহৰ ভিতৰতে কিন্তু আত্মনিৰ্ভৰ আঁচনি 3.0 আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈছে আপোনালোকে এইটো অপশ্যনৰ পৰা আবেদন কৰিব লাগিব